পৰিণত হৈছে বটদ্ৰৱা উন্নয়ন খণ্ড আৰু বটদ্ৰৱা উন্নয়ন খণ্ডৰ একাংশ পঞ্চায়তত এতিয়া দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মচাৰী এতিয়া লুণ্ঠনৰ জাল মেলিছে। আৰু এই মুহূৰ্তত যিহেতু আমি বটদ্ৰৱাৰ ভোমোৰাগুৰি গাঁও পঞ্চায়তত উপস্থিত আছোঁ আৰু যদি চাই দেখিব যে ভোমোৰাগুৰি চাহী হাইস্কুলত আউটফিলিঙৰ নামত MGNREGA আঁচনিৰ অধীনত আউটফিলিঙৰ নামত প্ৰায় 15 লাখ টকা আবণ্টন কৰা হৈছে। কিন্তু এই 15 লাখ টকা আবণ্টনৰ নামত ইয়াত দুৰ্নীতি যে সংগঠিত হৈছে এই দৃশ্য দেখিলে আপোনালোকে গম পাব। মই ইয়াৰ যিখন ফিল্ড সেই ফিল্ডখন দেখুৱাইছোঁ। ভোমোৰাগুৰি চাহী হাইস্কুলৰ এইখন হৈছে খেলপথাৰ আৰু খেলপথাৰত আউটফিলিঙৰ নামত তেওঁলোকে 15 লাখ টকা প্ৰায় 15 লাখ টকা তেওঁলোকে আবণ্টন কৰা হৈছে MGNREGA আঁচনিৰ জৰিয়তে। কিন্তু এই যিখন ফিল্ড এই ফিল্ডখনত মাত্ৰ 2 গাড়ীৰ পৰা 3 গাড়ী মাতি পেলাই তেওঁলোকে দায়িত্ব সামৰিব বিচাৰিছে আৰু ৰাইজে ক'ব বিচাৰিছে যে এই ফিল্ডখনত কোনো আউটফিলিঙৰ প্ৰয়োজন নাই। তেওঁলোকৰ যি আচলতে লাগতিয়াল যি স্থানত তেওঁলোকে আউটফিলিং কৰিব লাগে সেই স্থানত আউটফিলিং কৰা নাই আৰু লুণ্ঠনৰ জাল মেলিবৰ কাৰণে তেওঁলোকে এই স্থানত এই যিখন আপোনালোকে ফলক দেখিছে এই ফলকখন আঁৰিছে আৰু তেওঁলোকে লুণ্ঠন ৰাজ চলাবৰ বাবে এই ফন্দি তেওঁলোকে পাতাৰ অভিযোগ উত্থাপিত কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, পোনপটীয়াকৈ কি ক'ব এই যিটো আপোনালোকে অভিযোগ উত্থাপিত কৰিছে যে আউটফিলিং কৰিব লাগে ক'ৰবাত কিন্তু তেওঁলোকে কৰিছে অন্য ঠাইত? হয় 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 আজি চাওক, আমাৰ এইটো যিটো আছে চাহী হাইস্কুলৰ যিটো ফিল্ডটো এইটো মোটামুটি ঠিকেই আছে। ইয়াত তেওঁলোকে মানে এটা সুবিধা লৈ আছে আৰু ইয়াত যিবিলাক কাম ঠিকাদাৰ আছে আৰু মানে তেওঁলোক হৈছে মানে চৰকাৰী কৰ্মচাৰী ইয়াত ঠিকাভিত্তিক কাম কৰি আছে। যিজন নেকি মহিবুৰ নামৰ এজন GRS আছে, তেওঁ ধুনীয়াভিত্তিক গাঁও পঞ্চায়তৰ মানে বৰ্তমান GRS হৈ আছে। তেখেতক মানে বিডিঅ' বাইদেউৰ লগত কি অলি গলি এইটো আমি নাজানো, কিন্তু তেখেতক বিডিঅ' বাইদেৱে 7টা 8টা কাম কৰিব দিয়ে আৰু আমিবিলাকে গ'লে বিডিঅ' বাইদেউৰ তাত গ'লে কয় এইটো চেকুৰ হৈ গ'ল বা এইটো হৈ গ'ল, তেনেকৈ কৈ পেলাই বহু বাহানা দেখুৱায়। আজি চাওক এইটো যিটো আছে এইটো ফিল্ডত তেওঁলোকে মানে কামটো লৈছে, ইয়াত মানে ভাল বেনিফিট হ'ব। 2 গাড়ী 3 গাড়ী মাটি পেলাই কিনে তেওঁলোক সামৰি মানে পইচা গোটেইটো আত্মসাৎ কৰিব। আৰু এইটো কামতো মানে আমাৰ যিজন মহিবুৰ যিজন মানে GRS আছে তেখেত আৰু আমাৰ যিজন মানে চলিত আমাৰ পঞ্চায়তৰ GRS যিজন জাকিৰ, তেওঁ এইটোৰ লগত মানে শ্বেয়াৰ হোল্ডাৰ আছে তেনেকুৱা। আৰু আমাৰ দৰকাৰ মানে আমাৰ পাব্লিকৰ এইটো একো দৰকাৰ নাই। এইটো যিটো আমাৰ মানে আঞ্চলিক ভিত্তিত এটা কবৰস্থান আছে, লগতে চাহী হাফিজিয়া মাদ্ৰাছা আছে, এইটোত ইমান ডাঙৰ ডাঙৰ পুখুৰী আৰু মাটি দিবৰ কাৰণে এজন মানুহ মৰিলে সেইটো তাত ভালকৈ সংস্কাৰ কৰিব নোৱাৰে মাটিৰ অভাৱত, সেইটো তেওঁলোকৰ চকুত নপৰে। মানে তাত গ'লে মানে তেওঁলোকে পইচাটো আত্মসাৎ কৰিব নোৱাৰে, আত্মসাৎ কৰিলে অলপ গাত লাগিব। গতিকে সেইটোত মানে তেওঁলোকৰ মানে বহুত অসুবিধা হৈ আছে। গতিকে সৌহিদিনা আমি এটা লিখিত অভিযোগ দিলোঁ বিডিঅ' বাইদেউক। দিয়াৰ পিছত মানে ক'লোঁ এইবিলাক মানে কিছুমান কথা কোৱাৰ পিছত তেখেতে মানে নিজে অহাৰ কথা আছিলে, তেখেত অহা নাই। এজন ইঞ্জিনিয়াৰক পঠিয়ালে, ইঞ্জিনিয়াৰ ছাৰক লৈ পেলাই আমি জেগাই জেগাই মানে কিছুমান কাম আছে আমাৰ ভোমোৰা পঞ্চায়তত ইমান মানে দুৰ্নীতি কৰি আছে। এই যিজন GRS আছে আমাৰ ভোমোৰা পঞ্চায়তৰ জাকিৰৰ নেতৃত্বত মানে আৰু এজন AE আছে মানে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, তেখেতে মানে কি কৰিছে পইচা মানে অলপ মানে বেছিকৈ পইচা লৈ ঘোষ লৈ মানে বহুত পইচা দি দিয়ে আৰু য'ত নেকি তেখেতে মানে গৈ পেলাই একো মানে নাচাই কিনে উইদাউট মানে ইনভেষ্টিগেশ্যন নকৰাকৈ তেওঁ মানে পইচাখিনি ডিমাণ্ড দি দিয়ে, পইচাখিনি চেংচন কৰাই দিয়ে। এটা সিদিনা তাত এটা ৰাস্তা ধৰিছে য'ত নেকি গোটেইটো মানে পাৰ্চনেল প্ৰপাৰ্টি হয়। মানে এটা ভাই ককাইৰ ঘৰৰ পৰা আৰু এটা ঘৰত যাবৰ কাৰণে পুখুৰীত যাবৰ কাৰণে এটা প্ৰায় 15 লাখ টকা কাম দি দিছে। গতিকে এইবিলাক গোটেইটো মানে এইটো কোন পঞ্চায়তৰ হয়? এইটো আমাৰ দৈনাগুৰি সেই ভোমোৰাগুৰি পঞ্চায়তৰে হয়, এই আগতে আছে। গতিকে সেইখিনিও আমি কমপ্লেইন দি দিলোঁ। আৰু এইটো আমাৰ মানে এইসমূহ দুৰ্নীতি যে হৈ যে আছে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে জানে আমি অভিযোগ দিলোঁ। কি কয় তেওঁ? তেখেতে ক'লে যে বস্তুটো হ'ব নালাগে, আমাক মানে অলপ মানে ঠাণ্ডা কৰি দিয়ে আৰু যে নালাগে এইটো বস্তুটো মিলাই কিনে কৰা আৰু তেনেকুৱা কৈ আছে। গতিকে আমি আজিও বিডিঅ' বাইদেউ তাত গৈ লাষ্ট চাওঁ, যোৱাৰ পিছত মানে আমি এইটো লৈ পেলাই আমি মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ মাননীয় উপায়ুক্ত মহোদয়কো মানে জিলা আয়ুক্তকো মানে আমি এই বস্তুটো লৈ পেলাই অৱগত কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।